শতবৰ্ষ গৰুকিলে ডিব্ৰুগড় বন সংমণ্ডলে শতবৰ্ষ উপলক্ষে আয়োজন বিশেষ কৰ্মশালা ডিব্ৰুগড় বন সংমণ্ডলে অতিক্ৰম কৰিলে শতবৰ্ষ এই শতবৰ্ষৰ সৈতে সংগতি ৰাখি জকাই উদ্ভিদ উদ্যানত এখনি মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘটিত হোৱা সংঘাত পৰিচালনা আৰু প্ৰত্যাহ্বানৰ বিষয়ে অনুষ্ঠিত হয় কৰ্মশালা এই কৰ্মশালাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া উপ বন সংমণ্ডল বিষয়া সহকাৰী বন সংমণ্ডল বিষয়াৰ লগতে আঞ্চলিক বন বিষয়া জকাই তেলপানী মধুপুৰ আদি বনাঞ্চলৰ খণ্ড বন বিষয়াসকলে প্ৰায় 1834 হেক্টৰ আগুৰি থকা জকাই বনাঞ্চল বা সমগ্ৰ ডিব্ৰুগড় জিলাত থকা নাহৰফুটুকীসমূহ কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াই তাৰোপৰি সৰ্প বিশেষজ্ঞ তথা প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক টিকেন্দ্ৰজিৎ গগৈয়ে বনকৰ্মীসকলৰ মাজত সাপ আৰু মানুহৰ সংঘাত আৰু ল'বলগীয়া সাৱধানতাসমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে আমি অতিকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে ডিব্ৰুগড় বনাঞ্চলিক কাৰ্যালয়টো 100 বছৰ পূৰ্ণ হৈছে আৰু এই শতবাৰ্ষিকী উদযাপন হিচাপে আমি বিশেষটো কৰিবলগীয়া আমি নোৱাৰোঁ বিশেষ আমাৰ সামৰ্থ্য নাই তথাপি আমি বিভাগীয়ভাৱে যিখিনি কৰিছোঁ আমাৰ যিখিনি আমাৰ ফ্ৰণ্টলাইন ষ্টাফ আছে তেখেতসকলৰ যাতে জ্ঞান বৰ্ধন হয় তাৰ কাৰণে আমি আৰু যাতে আমাৰ দাঁতিকাষৰীয় যিসকল লোক আছে তেখেতসকলৰ যাতে বেছিকৈ আমি ছাৰ্ভিচ দিব পাৰোঁ তাৰ লগত সংগতি ৰাখি আমি মানৱ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ ওপৰত একলানি সজাগতামূলক শিবিৰ তথা আমাৰ ফ্ৰণ্টলাইন ষ্টাফৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ যোৱা 2 তাৰিখৰ পৰা আমাৰ বনাঞ্চলৰ অধীনৰ বিভিন্ন বিতৰ অন্তৰ্গত এলেকাত সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈ আছে আৰু আজি শেষ কাৰ্যসূচী হিচাপে আমি ইয়াত আমাৰ যি ফ্ৰণ্টলাইন ষ্টাফৰ এটা ট্ৰেইনিং বা কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ আজি আমাৰ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে আমাৰ ডিব্ৰুগড় DFO ছাৰ তেখেত আছে তেখেতে সমল ব্যক্তি হিচাপেও ইয়াতে যোগদান কৰিছে তথা সৰ্প বিশেষজ্ঞ হিচাপে আমি প্ৰফেচৰ টিকেন্দ্ৰজিৎ গগৈ তেখেতক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতে বিশদভাৱে সাপৰ যিটো ছেকশ্যন সেইটোৰ ওপৰত ট্ৰেইনিং তথা তাৰ ওপৰত আমাক লেকচাৰ দিয়ে ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট মাই নিউজ এনি